অ' বে আজি মই গাড়ী কিনিবলৈ ওলাইছোঁ, তাকো চুইফ্ট। সেই কথা ভাবিলেই যে মনটো একদম গাৰ্ডেন গাৰ্ডেন লাগি যায় দেই। হেৰা দেৰি নকৰিবা, তাড়াতাড়ি আহা আহা। দতুৱা, ধুনু বেটি, ঐ নাহ কেলে? আৰু কি? চলো চলো দেউতা। ঐ দতুৱা, মোৰ দিনত এতিয়া চুইফ্ট লৈছো, তোৰ দিনত তই ফাৰাৰী ল'ব পাৰিবি নোৱাৰ? দেউতা, মই যে তাতকে হেভিহে ল'ম। তাতকে হেভি ল'বি হা? তোৰ যিহে মতি গতি, তই ডাঙৰ হৈ চাইকেল এখনো কিনিব নোৱাৰ। তোক মই এনে সুধিহে চাইছো। ফাইনেলি যেনিবা দেবেন দা ইমান দিনৰ পৰা লমকৈ আজি গাড়ীখন ল'ব। এতিয়া পিছে চুইফ্ট ডিজাৰ ল'ব নে কি? নাজানো নহয় এতিয়া কোনখন লয়, কিন্তু সি চুইফ্টখন ল'ম বুলি কৈছিলে। দেবেনো যে ইছক চিন্তি কম নহয় দেই, সি ইমান দিনৰ পৰা এল্ট' ল'মকৈ এতিয়া ভাই চুইফ্টহে ল'ব। তেওঁনো আৰু চুইফ্ট ল'বলৈ কি পেঞ্চনাৰ মানুহ? সি পেঞ্চনাৰ হ'লে কি হ'ব, ইছক চিন্তি সি যিমানহে চিকতা। সি সেই ভকত হৈ সকাম খাবলৈ যায়, তেতিয়া এই অৰিহণা পাই নহয়, সি সেই অৰিহণাটোও গোটাই থৈ দিয়ে গাড়ী কিনিবলৈ। তাতে ভাবি কেনেকুৱা বস্তু। ইমান আৰু চিকতা হ'লে চুইফ্ট কিনিবলৈ যে সাধাৰণ কথা। নাম লিয়া और ইছক চিন্তি দেবেন কা ফোন আ গয়া। ইয়াৰ যে আয়ুস বহুত দীঘল, গাত ঢেৰ বেমাৰ আছে যদিও ই যে ঘপককে নমৰে। দেবেন ক। ধনিয়াম, কি হ'ল? তই ইমান দেৰি অহা নাই যে? পাছত আকৌ এৰি থৈ গ'লে তই কৈ দিবি যোৱা সময়ত মোক লগ নধৰিলি বুলি। গৈছো ৰ, অনলি 2 মিনিট ৱেইট কৰ। তাড়াতাড়ি আ, তই অহা লগালগ আমি যাম আৰু। হ'ব দে, গৈ আছো। ললিত, তেতিয়াহ'লে তই নেযাও? নহ'লে বই না, ভাল লাগিব, খাম বম আজি পুৰা এনজয় কৰিম, পইচা ভাই দেবেনেহে দিব। নাই গ'লোহেঁতেন, আজি আকৌ এই মাইকী মানুহক মেডিকেললৈ নিব লাগে। টিকা টেপৰ ডবল বিভুঁহ এটা উঠিছে, ফলাই নিবগৈ লাগিব। এইকেইদিন যে বিষত ভালকৈ বহিবই পৰা নাই, শুবই পৰা নাই। হ'ব দে তেতিয়াহ'লে আৰু, ইছক চিন্তি ফলাই নিবিগে। জক আমাই গ'লেই। সি আৰু ইমান দেৰি ৰখি থাকিবনে? ইছক চিন্তি এইবোৰত ইনেও চোকা। বাও দে, আমিও ইছক চিন্তি গৈ থাকো। আজি দেবেন দা ঘৰলে যে পাৰ্টি খাবলৈ যাব লাগিব। দেবেন দা ইমান দিনৰ পৰা গাড়ী ল'মকৈ আজি ফাইনেলি গাড়ী ল'ব আৰু ন? ল'ম আৰু দেই মামনি, আজি ঈশ্বৰৰ কৃপাত। আজি মই গাড়ী ল'ম যদিও মোৰ যে নিচেকে বিশ্বাস হোৱা নাই দেই। আজি মই গাড়ী ল'ম, তাকো চুইফ্ট। দেবেন দা, এতিয়া পিছে কালাৰ কোনটো ল'ব, বগাখন নে? নাই, বগাখন নলওঁ দেই। আমি ঘৰৰ মানুহ গোটেইকেইটা হ'লো ধক ধককে বগা, আমি ৰঙাখন ল'লেহে চাজিব। আৰু বগাখন যে বৰ পিটিককে লেতেৰা হয়, গেলা বতৰত যে উলিয়াবই নোৱাৰিম। সেইটো বাৰু হয়। এতিয়া পিছে ডাউন পে'মেণ্ট কিমান দিব? ডাউন পে'মেণ্ট 4 লাখ মান দি দিম বুলি ভাবিছোঁ। ছাৰে যে আজি গাড়ী কিনিব, মোৰ যে এতিয়াও অকণো বিশ্বাস হোৱা নাই দেই। ছাৰ যিমানহে চিকতা মানুহ, ছাৰে যে গাড়ী কিনিম বুলি আমাৰ সকলোৰে লগত প্ৰেংক কৰিছে, তেনেকুৱাহে লাগিছে ন? নে কি ক পয়া লগা? সঁচাকে পাই। এতিয়া পৰা যে দেবেনে গাড়ী কিনি ল'লে, ইছক চিন্তি সি পুৰা চাল দিব। দিব দেই, ছাৰে দিব পুৰা ছানগ্লাছ লগাই লৈ। দেবেন আহৈ, আমি আহিলো। তেতিয়াহ'লে মামনি তুমি নোযোৱা? নহ'লে ব'লা না, ভাল লাগিব। তুমি ধুনীয়াকে ব্লগ এটাও বনাই দিবা, মই গাড়ী কিনিলো বুলি চচুৰকি নাতি, তেতিয়া চবে দেখিবও। আপোনাক মই কোৱা নাই জানো কেমেৰা এটা অনলাইনত অৰ্ডাৰ দিছো, আজি আহি পাবহি। অপেন বক্স ডেলিভাৰী আছে, মই আকৌ ঘৰত নাথাকিলে দিগদাৰ হ'ব নহয়। কেলে, ঘৰতচোন তীখৰ আছে। সি যে অপেন বক্স ডেলিভাৰী ঘাইকে ল'ব। তাতে ফ্লিপকাৰ্টে এইকেইদিন যিমানহে মানুহৰ লগত স্কেম কৰি আছে, মানুহে অৰ্ডাৰ দিছে মোবাইল, পেকেটত ভৰাই দিছে চাদা টেমা। বাপ ৰে বাপ।
থাকা দে থাকা, তেতিয়াহ'লে মামনি তুমি ঘৰতে থাকা, নহ'লে কেমেৰা ঠাইত চাদা টেমা ল'ব লাগিব। ঐ দেবেন, ইছক চিন্তি নাহ কেলে কামোৰাটো কৰি আছ হা? তেজ খোৱা। बोला बजेन बोला बोला, ताड़ाताड़ी बोला, নহ'লে যে তোৰ ধনিয়ামে চিঞৰি চিঞৰি বলিয়া হ'ব। বলক বলক। তেতিয়াহ'লে মামনি আমি গৈ থাকো দেই। পিছে পাৰ্টি খাবলৈ কেতিয়া যাম? আগে গাড়ী লৈ ঘৰলৈ আহি ল'বলৈ দিয়া, তাৰ পাছত এনি টাইম যেতিয়াই যোৱা তেতিয়াই পাবা। ঐ দেবেন, এতিয়া পিছে গাড়ী তই কেছ দি কিনিবি নে কি? ধনিয়াম, তই অকণমান পগলা হলি নেকি হা? ইমান দামী গাড়ীখন মই কি কেছ দি কিনিব পাৰিম? ফাইনেন্সত ল'ম। তই জোতাও ফাইনেন্সত লোৱাটোহে, তেনেকুৱা তাও গাড়ী ফাইনেন্সত নলবি নে? মই যে সুধাটোহে পাগল। জোতাও ল'ম মই ফাইনেন্সত, ন' কচ EMI, আৰু ইমান সুবিধা পালে গাড়ী জোতা বাদ দে, আলু পিঁয়াজো মই EMIতে ল'ম। বৈ বৈ বৈ, আৰু ইছক চিন্তি তোৰ কথা শুনি থাকিবলৈ হ'লে যে মানুহ বলিয়া হ'ব লাগিব। ব'লা ব'লা বজেন, গৈ থাকো। তাত যে এইবোৰ কাগজ পত্ৰ কৰোঁতেও চচুৰ কিনাতি বহুত টাইম লাগিব ন? লাগিবতোন, ফাইনেন্সত গাড়ী ল'লে। পুৰা হাউচফুল, আঙুলি ভৰাবলৈ জেগা নাইচোন। A few moments later. এনেকুৱা ঠেকা ঠেকিকে আহিলো, গা যে একদম বিষ হৈ গ'লগে। কিন্তু যাওঁতেহে একদম নতুন গাড়ীত বহি আলি বলিকে যাম নে কি ক ধনীৰাম? আৰু কি? দেবেন, যাওঁতে তোৰ গাড়ীখন ইছক চিন্তি মই চলাই যাম দেই। নাই নাই, তোক চলাব নিদো, ভুলাই চলাই নিব। তোক চলাবলৈ দিলে হৈছে আৰু, একেদিনাই তই গাড়ী জনি মাৰি পঠিয়াবি। চালা গাড়ী কিনাই নেহি, সি লেবেল দিলেই। মোৰ আগত ইমান লেবেল নিদিবি বুজিছ? তই চুইফ্ট কিনিবিহে, মোৰ লগত ভাই অলৰেডি BMW কাৰ আছে। দতুৱা, আজি পিছে লগত পইচা কিমান লৈ আহিছ? পইচা কেলে? কি কেলে আকৌ? আজি গাড়ী কিনিবি আৰু ইটো সিটোক খুৱাবলে? নাই নাই, মই লগত পইচা লৈ থকা নাই, দেউতাহে খুৱাব। দেউতাই খুৱাব? তহঁতৰ দেউতাটো যিমানহে চিকতা, 5 টকীয়া গাজা এটা খোৱা আগতো কিমান মূৰ খজুৱাব ঠিক নাই। পুতুকণ, এনেকে থাকোতে কপি মাৰা মাৰা। দেউতা, নহ'লে এইটো কালাৰকে লওঁ আহা। এই কালাৰটো যে দেখি ইমান ভাল লাগে, একদম চফা চফা ধুনীয়া। কেলে ৰঙা কালাৰটো বেয়া নেকি হা? ফাইনেল কৰিলোৱে, ৰঙাখনকে ল'ম। দেউতা, ৰঙাখন ল'ম, ৰঙাখন ল'ম। ৰঙা কালাৰটো যে মোৰ দেখি ইমান ভাল লাগে। ৰঙা নেল পলিচে হওক বা গাড়ীয়ে হওক, মোৰ যে ফেভাৰেট। হ'ব দে ধুনু বেটি, তই যিটো কবি সেইটোৱে হ'ব। দাদা পালেহি। মই যে ডিলাৰ খোলাৰ পৰা আপুনি অহালে বাট চাই আছিলো দেই। হয় নেকি? পালোহি দেই। পিছে মোৰ অঞ্জনা ক'ত? আপোনাৰ অঞ্জনা এইফালে আছে, আহক দাদা। দেবেন, আজিৰ পৰা তই ইছক চিন্তি গাড়ী লৈ পুৰা চাল দিবি ন? মই গাড়ী চলাবই নাজানো, চলাব নজনাকে আকৌ কেনেকে চাল দিম? আগে ভালকে চলাব শিকি ল'ম, তাৰ পাছতহে মাৰিম চাল। ৰাব যেন, তুমি মোক ভালকে চলাব শিকাই দিবা দেই। হ'ব। লাল পাৰি ইলাল পাৰি, লাল পাৰি ইলাল পাৰি। ধনিয়াম, কেনে দেখিছ? একদম মজা। বৈ বৈ, এতিয়া তাড়াতাড়ি কইনাক ইছক চিন্তি ঘৰলে লৈ যাব লাগে। তাড়াতাড়ি এতিয়া কেনেকে নিবি? ফাইনেন্সৰ কাম কৰিবলৈ আছে। ব'লা তেতিয়াহ'লে ভাইটি, তাড়াতাড়ি ফাইনেন্সৰ কামটো আগবঢ়াই দিওঁ নে কি কোৱা? ব'লক দাদা। আহক দাদা, এফালে আহক। ভাইটি, তুমি এখন গাড়ী বিকাই দিব পাৰিলে কিমান কমিশ্যন পোৱানো? নাই দাদা, কমিশ্যন চমিশ্যন নাপাওঁ, দৰমহাটো পাওঁ, বাকী আৰু মানৱতা খাতিৰত।
ভাইটি ইমান ঠাইত কথা নকবা দেই, মই জানো নহয় তোমালোকে যে এখন গাড়ী বিকাই দিব পাৰিলে বহুত কমিশ্যন পোৱা। এনে জানো তুমি মোৰ লগত লেমটো হৈ ওলমি আছা? এনে জানো তুমি ডিলা খোলাৰ পৰা মই অহালে বাট চাই আছা? দাদা এনেই কিবা এটা পাওঁ আৰু চাহ খৰচ, আহক। ঐ দেবেন, হয় এহেঁতি এখন গাড়ী বিকাই দিব পাৰিলে যে বহুত কমিশ্যন পায়, সেই কথা ময়ো জানো। এহেঁতক দৰমহা বেছি নিদিয়েতো, এহেঁতি মুঠতে যিমানে গাড়ী বিকাই দিব পাৰিব এহেঁতৰ সিমানে কমিশ্যন। ধনিয়া, মই তাক সেইকাৰণে সুধিলোঁ। আজি সি বেটাই মোৰ নামত কমিশ্যনৰ পইচা লৈ ভাল পাৰ্টি কৰিব। তেৰি, আজিকালি বাজাজ ফাইনেন্সে গাড়ীও ফাইনেন্স কৰাই নেকি? য়েছ খুৰাদেউ, আহক। নাই দে, মই বাজাজ ফাইনেন্সত গাড়ী ফাইনেন্স নকৰাওঁ। এবাৰ মোবাইল এটা ফাইনেন্স কৰাই চুট পাই থৈছোঁ। কি চুট পালে খুৰাদেউ? এনেকুৱা ফোন মাৰি থাকে, আপোনাৰ নামত লোনৰ অফাৰ এটা আহিছে, লোন লওক কৈ 30-40 টকা সুদত। নালাগে বুলি ক'লেও কথা নুশুনে। 30-40 টকা সুদত আৰু লোন লৈ মৰিলেহে হ'ব। মোবাইল লওঁতে ফোন কৰি তত নিদিয়ে। তেনেকুৱাত গাড়ী ফাইনেন্স কৰি ল'বলৈ হ'লে বাজাজ ফাইনেন্সে ফোন কৰি একদম জিনা হাৰাম কৰি দিব। এইফালে হওক তেতিয়াহ'লে দাদা, বাজাজত ফাইনেন্স নকৰাই যদি। খুৰাদেউ, আমাৰ বাজাজৰ কথা তেনেকৈ নক'ব বুজিছে। যেতিয়া মোবাইল এটা EMI-ত ল'বলৈ হয় তেতিয়া পান কাৰ্ড, আধাৰ কাৰ্ড লৈ আমাৰ বাজাজৰ ওচৰলৈহে দৌৰি আহে। কিন্তু এতিয়া পইচা কেইটকামান হ'ল নহয়, গাড়ী ল'ব বিচাৰিছে। এতিয়া মানে আমাৰ বাজাজ বেয়া হ'ল, বাজাজত ফাইনেন্স নকৰায়। নকৰাওঁতোন। এনেকুৱা ফোন কৰি ডিষ্টাৰ্ব দি থাকে, লোন লওক কৈ, তাকো 30-40 টকা সুদত। নাই দে, মই বন্ধন বেংকতো ফাইনেন্স নকৰাওঁ, ইও বেটা কম নহয়। এবাৰ মই বন্ধন বেংকৰ পৰা 35,000 টকা লোন লৈছিলোঁ। লোন মাৰি শেষ হোৱাৰ পাছত মাইকী মানুহে মই হিচাপ কৰিছোঁ 75,000 মান টকা ঘূৰাবলগীয়া হ'ল। তেনেকুৱাত বন্ধন বেংকত গাড়ী ফাইনেন্স কৰাই ল'বলৈ হ'লে মৰিব লাগিব। আহক তেতিয়াহ'লে খুৰাদেউ, এইফালে আহক। বহুত দিন কিস্তি দিয়া নাছিলে চাগে, 35,000 টকাত চক্ৰবৃদ্ধি সুদ লাগিব পায়। নহ'লে আমাৰ বন্ধন বেংক তেনেকুৱা নহয় দেই, কিয়নো আমাৰ বন্ধন বেংক গৰীবৰ কাম মচিহা হয়, মচিহা। বঢ়িয়া, HDFC ফাইনেন্সো এভেইলেবল আছে নেকি? তেতিয়াহ'লে মই HDFCতে কৰাম, কিয়নো মোৰ HDFCত একাউণ্টো আছে। HDFC বেংকৰ মোৰ ক্ৰেডিট কাৰ্ডো আছে। দাদা, আপোনাৰ HDFC ক্ৰেডিট কাৰ্ড আছে নেকি? তেতিয়াহ'লেতো টেনশ্যনেই নাই, ক্ৰেডিট কাৰ্ডৰ লগত লিংক কৰি দিম। মহিনা ফচ কাটিহে থাকিব আৰু। জোখতকৈ আকৌ বেছি নাকাটেতো। জোখতকৈ আকৌ বেছি কেলৈ কাটিব? যিটো EMI হয় সেইটোহে কাটিব। বাৰু তেতিয়াহ'লে ভাইটি, এতিয়া ডকুমেণ্ট কি লাগিব? মই অৱশ্যে পান কাৰ্ড, ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড, ৰেচন কাৰ্ড, জব কাৰ্ড চব লৈ আহিছোঁ। আৰু দাদা, আপুনি গাড়ী কিনিবলৈ আহোঁতে জব কাৰ্ডো লৈ আহিব লাগেনে বাৰু? সেইবোৰ নালাগে নহয়, অকল পান কাৰ্ড আৰু আধাৰ কাৰ্ড লৈ আহিলেই হ'ল। হয় নেকি? মই আকৌ নেজানো নহয় ভাইটি, লাইফত ফাৰ্ষ্ট টাইম গাড়ী কিনিব আহিছোঁ। ধুনু বেটি, আজিৰ পৰা কোনে পায় ন? কোনে পাব আৰু? আমি যে গাড়ী লৈ পুৰা ফুৰিম। তোমালোকৰ এতিয়া পিছে কোনো গাড়ী চলাব নেজানেই নহয়, কোনে চলাব হয়? মই চলাম আকৌ। এইকেইদিন যে মই পুৰা ইউটিউবত চাই শিকিলোৱে। আৰু ইউটিউবত ভিডিঅ' চাই গাড়ী চলাব শিকা হ'লে কথাই নাছিল, প্ৰেক্টিকেলি চলাই শিকিব লাগিব, তেতিয়াহে পাৰিবি। আজিৰ পৰা প্ৰেক্টিকেলি চলাই শিকিম নহয় কিবা। ফণি চাই থাকা, এই দতুৱাই যে কোনোবা দিন গাড়ীখন লৈ কিবা ডাঙৰ ঘটনা এটা কৰিবই। তাকে। হেৰা, আহা, তোমাৰো চহী লাগে বোলে। এইবোৰ যে ফাইনেন্সত বস্তু ল'লে বৰ বেয়া দিগদাৰ দেই। 101টামান চহী মৰাইছে 31টামান কাগজত। মোৰ চহী কিয় লাগেনো? তোমাক মই নমিনি দিছোঁ, আকৌ ঘপককে কেতিয়াবা মই টপকি গ'লে তেতিয়া EMI তুমি মাৰিব লাগিব। আপুনি টপকি গ'লে EMI ৰেহাই নহ'ব নেকি? তোমাক ৰেহাই দিব মোৰ চুনু মুনু। তোমাৰ মোৰ চহী বাদ দিয়া, আমাৰ দতু আৰু ধুনু বেটিও নাম লিখাব লাগিব তাত। নাম লিখাব লাগিব? কেলে? ভগৱানে নকৰক কেতিয়াবা তুমি আৰু মই যদি দুইটা টপকি যাওঁ, তেতিয়া আমাৰ দতু আৰু ধুনু বেটিয়ে EMI দিব লাগিব, সেইবাবে।
সঁচাকে দেই ফাইনেন্সত গাড়ী ল'লে কিন্তু বহুত ঝামেলা আছে আকৌ দিওঁতো হিয়া খুলি দিব লওঁতো ভাই মন খুলি ল'ব A few moments later. এয়া লওক খুৰা আপনি চমচমাতি হুই লাল ঘোড়া কি চাবি থেংক ইউ বাইদাৱে খুৰাদেউ কংগ্ৰেচুলেশ্যন ধন্যবাদ মোৰ ফাইনেন্সাৰ ভাইটি বাইদাৱে আজিৰ পৰা মোৰ লাগি গ'ল আৰু ন কি খুৰাদেউ এই EMI কথা কৈছো নাই খুৰাদেউ এই মাহত দিব নালাগে নেক্সট মাহৰ পৰা ষ্টাৰ্ট হ'ব হয় নেকি বঢ়িয়া এই মাহ মানে চচুৰকি নাতি ফ্ৰী দিয়া তেতিয়াহ'লে বজেন উলিওৱা ডিলাৰৰ পৰা গাড়ী উলিওৱা